নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ পুনৰ ভাৰতত মোদী চৰকাৰ বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব ভাৰতত কালি এনডিএ বৈঠকত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এফালে ইণ্ডিয়া এলায়েন্স আৰু আনফালে এনডিএৰ বৈঠক যোৱা নিশা অনুষ্ঠিত হৈছিল আৰু এনডিএৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয় দেশত পুনৰ মোদী চৰকাৰ পুনৰবাৰ ভাৰতত বিজেপিৰ চৰকাৰ ইণ্ডিয়া এলায়েন্স হৈ থাকিব বিৰোধী ভাৰতত বিৰোধী কিছু শক্তিশালী হৈছে এইবাৰ দেশত পুনৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ ভাৰতত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যোৱাকালি বৈঠকত লোৱা হয় 5 বছৰৰ বাবে বিৰোধী হৈ থাকিব কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্স এতিয়া বিৰোধী হৈ থাকিব 5 বছৰ ইণ্ডিয়াৰ বৈঠকৰ পিছতে মল্লিকাৰ্জুন খাৰ্গেৰ এই গুৰুত্বপূৰ্ণ ঘোষণা সংবাদমেল যোগে চৰকাৰ গঠন কৰিব নোৱাৰো বুলি স্বীকাৰ ইণ্ডিয়া এলায়েন্সৰ স্বীকাৰ চৰকাৰ গঠন কৰিব নোৱাৰো আমি বিৰোধীৰ ভেটি লোকসভাত সবল হৈ পৰিল শক্তিশালী হৈ পৰিছে এতিয়া বিৰোধীৰ ভেটি দেশত পুনৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিব নৰেন্দ্ৰ মোদীয়ে 5 বছৰৰ বাবে বিৰোধী হৈ থাকিব কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্স যোৱা নিশা ইণ্ডিয়া এলায়েন্স আৰু এনডিএৰ পৃথকে বৈঠক অনুষ্ঠিত হৈছিল আৰু ইণ্ডিয়া এলায়েন্সৰ স্বীকাৰ যে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে এইবাৰ 5 বছৰ বিৰোধী হৈ থাকিব আৰু বিৰোধী কিছু শক্তিশালী হৈছে এইবাৰ আৰু আনফালে এনডিএৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদীয়ে দেশত পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ এনডিএৰ নেতা হিচাপে নিৰ্বাচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 8 জুনত প্ৰধানমন্ত্ৰী হিচাপে পুনৰ ল'ব শপত ভাৰতত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে অভিলেখ গঢ়িলে নৰেন্দ্ৰ মোদীয়ে এনডিএৰ নেতাৰ নিৰ্বাচিত নৰেন্দ্ৰ মোদী 7 জুনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব এনডিএ নেতৃত্বই 7 জুনত দিনৰ 11 বজাত এনডিএ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক 8 জুনত শপত গ্ৰহণ অনুষ্ঠান দিল্লীত শপত ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে সংসদীয় বৈঠকত নেতা হিচাপে নিৰ্বাচিত কৰা হ'ব নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ দিশে নৰেন্দ্ৰ মোদী এনডিএ মিত্ৰজোঁটৰ প্ৰতিটো দলে দিলে সমৰ্থন পত্ৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ বাবে এনডিএৰ নেতা নিৰ্বাচিত কৰিলে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব মোদী 7 জুনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব এনডিএ নেতৃত্বই 7 জুনত দিনৰ 11 বজাত এনডিএ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক 8 জুনত শপত গ্ৰহণ অনুষ্ঠান দিল্লীত 8 জুনত শপত ল'ব প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে সংসদীয় বৈঠকত নেতা হিচাপে নিৰ্বাচিত কৰা হ'ব নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ দিশে নৰেন্দ্ৰ মোদী ইণ্ডিয়া এলায়েন্সৰ বৃহৎ সমীকৰণ যোৱা নিশা অনুষ্ঠিত হোৱা বৈঠকত বৃহৎ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সৰ দিল্লীত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ সমীকৰণ চৰকাৰৰ গঠনৰ বাবে চেষ্টা নকৰি লৈছে এটা ডাঙৰ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সে বিৰোধীত থাকিয়েই কৰিব নেকি এই কাম ইণ্ডিয়া এলায়েন্সে যোৱা নিশা অনুষ্ঠিত হোৱা বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কি প্ৰস্তাৱ লোৱা হৈছে বৈঠকত মূল্যবৃদ্ধি আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে যুঁজ দিব বিৰোধী দলে জনতাৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্সে জনতাই দিয়া ৰায় মানি লৈছে ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব নোৱাৰি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইণ্ডিয়া এলায়েন্সে সোনিয়া গান্ধী শাৰদ পাৱাৰ ৰাহুল গান্ধী এমকে ষ্টেলিনৰ লগতে বহু হেভিৱেট নেতা উপস্থিত আছিল যোৱা নিশা অনুষ্ঠিত হোৱা বৈঠকত বিৰোধী শিবিৰৰ এই সিদ্ধান্তৰ আঁৰত আছে কি সমীকৰণ দিল্লীত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ সমীকৰণ 5 বছৰৰ বাবে বিৰোধীত থাকিব ইণ্ডিয়া এলায়েন্স চৰকাৰ গঠনৰ বাবে চেষ্টা নকৰি লৈছে এটা ডাঙৰ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা বিৰোধীত থাকিয়েই কৰিব বহুকেইটা কাম কি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যোৱা নিশা অনুষ্ঠিত হোৱা
গুৰুত্বপূৰ্ণ বৈঠকত মূল্য বৃদ্ধিৰ বিৰুদ্ধে জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতি যাব ইণ্ডিয়া এলায়েন্সে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনী ফলাফল ওলাল 4 দিন পিছতে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে পাব চৰকাৰী ধন? 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে পাব চৰকাৰৰ ফালৰ পৰা এই ধন? 10 তাৰিখে আপোনাৰ একাউণ্ট চেক কৰক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব 10 তাৰিখে। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব 10 তাৰিখে। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আৰু এই মাহৰ 10 তাৰিখেও সোমাব হিতাধিকাৰীৰ একাউণ্টত ধন। যদিহে আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী, তেন্তে আপোনাৰ একাউণ্টত 10 তাৰিখে সোমাব ধন। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব 10 তাৰিখে। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। 8 জুন পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। কোন কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, য়েল্লো এলাৰ্ট? আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসমৰ কেইবাটাও জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে। 8 জুন পৰ্যন্ত হ'ব বৰষুণ। ৰাজ্যত বতৰে ধাৰণ কৰিব সংহাৰী ৰূপ। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব সমগ্ৰ ৰাজ্য। ৰাজ্যবাসীলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্যৰ কেইবাটাও জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। 8 জুন পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। ডিমা হাছাও, শিলচৰ, কাৰ্বি আলং, গোৱালপাৰা, বাক্সা, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি। বৰষুণৰ বাবে ৰাজ্যত সৃষ্টি হ'ব পাৰে ভয়াৱহ বান পৰিস্থিতি। ৰাজ্যত বতৰে ধাৰণ কৰিব সংহাৰী ৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব সমগ্ৰ অসম। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনৰ ফলাফলৰ পিছতে ভাৰতত বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। দেশজুৰি বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। দেশজুৰি বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। কালি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 96.17 টকা। আজি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 97.19 টকা। কালি গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য 88.86 টকা। আজি গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য 89.96 টকা। ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 94.42 টকা। মুম্বাইত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 104.21 টকা। কলিকতাত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 103.94 টকা। চেন্নাইত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 100.85 টকা। নিৰ্বাচনৰ ৰিজাল্ট ঘোষণাৰ পিছতেই ভাৰতত বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। দিবলৈছো খেল জগতৰ খবৰ, ICC T20 বিশ্বকাপত আয়াৰলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ বৃহৎ জয়। টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ যোৱা নিশা অনুষ্ঠিত হৈছিল আয়াৰলেণ্ডৰ বিৰুদ্ধে T20 বিশ্বকাপৰ। ICC মেন্স T20 ৱৰ্ল্ড কাপৰ প্ৰথমখন মেচত ভাৰতৰ বৃহৎ জয়। আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ ভাৰতৰ হৈ অধিনায়ক কেপ্টেইন ৰোহিত শৰ্মাই সংগ্ৰহ কৰে 52 ৰান। ঋষভ পন্তে সংগ্ৰহ কৰে 36 ৰান। 36 ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে ঋষভ পন্তে। 9 জুনত পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব টিম ইণ্ডিয়াই। ICC মেন্স T20 ৱৰ্ল্ড কাপৰ প্ৰথমখন খেল যোৱা নিশা অনুষ্ঠিত হয় ভাৰতৰ প্ৰথমখন মেচত ভাৰতৰ এক বৃহৎ জয় আয়াৰলেণ্ডৰ বিৰুদ্ধে। আয়াৰলেণ্ডৰ বিৰুদ্ধে কেপ্টেইন ৰোহিত শৰ্মাই 52 ৰানৰ এটা ভাল ইনিংছ খেলে। 9 জুনত অনুষ্ঠিত হ'ব পাকিস্তান আৰু ভাৰতৰ মাজত হাই ভল্টেজ মেচ। আয়াৰলেণ্ডৰ বিৰুদ্ধে যোৱা নিশা ভাৰতৰ প্ৰথমখন খেলত ভাৰতে 8 উইকেটত জয়লাভ কৰে।